আছোঁ বৰ্তমান মেৰাপানী টাউন খেলপথাৰত আৰু মেৰাপানী টাউন খেলপথাৰৰ পৰা আচলতে আৰম্ভ হৈছে মেৰাপানী টাউন LP স্কুলৰ যি হীৰক জয়ন্তী বৰ্ষ আৰু সেই হীৰক জয়ন্তী বৰ্ষৰ আজি দ্বিতীয়টো দিন আৰু এই দ্বিতীয়টো দিনত আচলতে যি সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰা আৰম্ভ হৈছে মই পোনপটীয়াকৈ সেই দৃশ্য মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ মেৰাপানী টাউন প্ৰাথমিক বিদ্যালয়ৰ যি হীৰক জয়ন্তী সেই হীৰক জয়ন্তী উদযাপন কৰা হৈছে দুদিনীয়া কাৰ্যসূচী আজি অন্তিমটো দিন আৰু অন্তিমটো দিনত আচলতে এনেদৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে বিভিন্ন সাংস্কৃতিক দলসমূহে জাতি জনগোষ্ঠীৰ বিভিন্ন সাংস্কৃতিক দলসমূহে এই কৃষ্টি প্ৰদৰ্শন কৰিব ইতিমধ্যে এই দৃশ্য আমি দেখুৱাবলৈ সক্ষম হৈছোঁ ND24 দৰ্শকসকলক মেৰাপানী টাউন প্ৰাথমিক বিদ্যালয় আচলতে যে হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান এই সামৰণি অনুষ্ঠান দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল আৰু এই দুদিনীয়া কাৰ্যসূচীৰ আজি অন্তিমটো দিন আৰু অন্তিমটো দিনত এনেদৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে এনেদৰে যি কলা কৃষ্টি সেইসমূহ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে আমি দৃশ্য দেখুৱাই গৈছোঁ আৰু আমাৰ লগত আছে গোলাঘাট জিলা শিক্ষা বিষয়া আৰু উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে মই তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু এনেদৰে দেখা গৈছে যে বিভিন্ন সাংস্কৃতিক দলসমূহে এনেদৰে কৃষ্টি প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে আৰু মেৰাপানীত যি LP স্কুলৰ যি মেৰাপানী টাউন প্ৰাথমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপনৰ আজি অন্তিমটো দিন আৰু অন্তিমটো দিনত আচলতে ইয়াতে উপস্থিত আছে গোলাঘাট জিলা শিক্ষা বিষয়া আৰু মই তেখেতৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম ছাৰ হয় আজি যিহেতু মেৰাপানী টাউন LP স্কুলৰ উজ্জ্বল হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰা হৈছে ইয়াতে আপুনি উপস্থিত আছে কি ক'ব হয় ধন্যবাদ মোৰ ইয়াত উপস্থিত থাকি বহুত ভালেই লাগিছে কাৰণ এই পিছপৰা অঞ্চলটিত যিখন বিদ্যালয়ে আজি ৭৫ বছৰত ভৰি দিলে সেই বিদ্যালয়খনত আমি গৌৰৱেৰে ক'বলৈ ভাল পাইছোঁ যে এই বিদ্যালয়খনত ৪০ শতাধিকতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে এইখন চৰকাৰী বিদ্যালয় আৰু এই বিদ্যালয়খনৰ গৌৰৱোজ্জ্বল আজি হীৰক জয়ন্তী পালন কৰি থকা হৈছে ইয়াত ৰাইজৰ যি সহযোগ আপোনালোকে দেখিছে বিপুল ৰাইজ ইয়াত সমাগত হৈছে গতিকে এনেকুৱা আমি যি ৰাইজৰ এই সহযোগ আমি সদায় আচলতে কামনা কৰিছোঁ আমি অন্তৰেৰে সকলো ৰাইজক আদৰণি জনাইছোঁ আৰু আশা ৰাখিছোঁ সুদূৰ ভৱিষ্যতেও ৰাইজৰ এই সুপৰামৰ্শ আৰু সহায় সহযোগিতাত এই বিদ্যালয়খনে আগলৈ উন্নতি লাভ কৰিব ধন্যবাদ আচলতে চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট সংখ্যক কম হোৱা দেখা গৈছে বৰ্তমান সময়ত এই ক্ষেত্ৰত কিন্তু ব্যতিক্ৰম হৈছে মেৰাপানী টাউন প্ৰাথমিক বিদ্যালয় এই ক্ষেত্ৰত আপুনি কিবা ক'ব হয় আচলতে ৰাইজৰ সহায় সহযোগিতা থাকিলে আচলতে চৰকাৰী বিদ্যালয়ত আমাৰ আজিৰ দিনত চৰকাৰী বিদ্যালয়তে আমি বিভিন্ন সা সুবিধাবিলাক আমি আচলতে প্ৰদান কৰি আহিছোঁ সেই সা সুবিধাসমূহ আচলতে ৰাইজে যেতিয়া জ্ঞাত হ'ব তেতিয়াহ'লে আজি এই চৰকাৰী বিদ্যালয় আজি মেৰাপানী টাউন বিদ্যালয়খনেই তাৰ প্ৰমাণ ইয়াত চাওক আজি ৪০ শতাধিক ছাত্ৰ ছাত্ৰীয়ে গিজগিজাই আছে আৰু ইয়াৰ যি শিক্ষা ব্যৱস্থা আমিও সহায় জনাইছোঁ বিভিন্ন সময়ত আমি ইয়ালৈ আহি বা আমি সকলো বিদ্যালয়তে আমি আচলতে এই সহায় সহযোগিতাবিলাক আগবঢ়াই আহিছোঁ আৰু সেইকাৰণে আমি লাহে লাহে আপোনালোকে দেখিছে যে আজিৰ দিনত আমাৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সংখ্যা বাঢ়ি আহিছে আৰু এই মেৰাপানী টাউন বিদ্যালয় ব্যতিক্ৰম নহয় এইখন আমাৰ গৌৰৱৰ বিদ্যালয় ইয়াত ৪০ শতাধিক ছাত্ৰ ছাত্ৰীয়ে গিজগিজাই আছে হয় আচলতে এনেদৰে যি মেৰাপানী টাউন প্ৰাথমিক বিদ্যালয় আছে টাউন প্ৰাথমিক বিদ্যালয়ৰ যি হীৰক জয়ন্তী বৰ্ষ আজি অন্তিমটো দিনত আচলতে এনেদৰে ব্যাপক আয়োজন কৰা হৈছে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰা হৈছে বিভিন্ন সাংস্কৃতিক দলসমূহে তেখেতসকলৰ কৃষ্টি প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে অভিভাৱক ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলো অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ